পোনপ্ৰথমে মই আলফা স্বাধীন শ্ৰী পৰেশ বৰুৱা ডাঙৰীয়াক এই বিনম্ৰ কৰিছো যে মোক মোৰ হাজবেণ্ডক ঘূৰাই দিয়ক। তেখেতে যি ভাবি পেনে মোৰ হাজবেণ্ডক লৈ গৈছে, আমাৰ আপোনাৰ তেখেতৰ লগত একো নাছিলে। আমি নাজানো কেলে নিছে কি নিছে, এই মানুহটোৱে পঠাইছে নে নিধে আৰু তেখেতে যদি কয় আমি আনিছো, কিন্তু মোৰ কাৰণে এই মানুহটোৱেহে পঠাইছে। কেলে কি তেখেতে নিজৰ ফৰ্চুনাৰত বহাই মেলি মোৰ হাজবেণ্ডক নদী পাৰ কৰিছে। আপোনালোকৰ জৰিয়তেও তেখেতে কৈছিলে প্ৰথম দিনাখনে, যদি তেখেতে সুস্থ মানুহক এৰি পেনে মোৰ অসুস্থ হাজবেণ্ডক নিছে, তেখেতৰ মই হাত জোৰ কৰিছো মোৰ হাজবেণ্ডটোক ঘূৰাই দিয়ক। একদম মই হাত দুখন হেৰি কৰি মেলি মই তেখেতক ভগৱানৰ দৰ্জা দিলো। আজি 4 মাহ ধৰি মই কেনেকে মোৰ ছোৱালীজনীক লৈ পেনে বহিছো, এই মানুহটোৰ কাৰণে আজি মই এনেকে কান্দিব লগীয়া হৈছে। মই ৰাস্তাত ওলাই আহিছো, মোক মোৰ হাজবেণ্ড লাগিব। তেখেতে মোক আজি কৰি দিম কালি কৰি দিম, ভাই চেত্ৰীয়ে মোক আজি কৰি দিম কালি কৰি দিম কৰি আজি 4 মাহ অতিক্ৰম হল। মোৰ কেঁচুৱাজনীয়ে দেউতাৰ মাত ফুটাইছে, প্ৰথম মাত, সেই মাতখিনি তেখেতে শুনিব পোৱা নাই। আছে নে নাই মানুহ এইখিনিও আমাক আজিলৈকে জনোৱা নাই এই মানুহটো ভাই চেত্ৰীকে। মই কেনেকে এটা বিশ্বাস কৰি বহিম? এদিন দুদিন হলেও কিবা এটা সান্তনা দি বহিবলৈ 4 মাহ ধৰি তেখেতে মোক কোনো ধৰণৰ একো খবৰ দিব পৰা নাই। তেখেতে কেলে পঠালে মোৰ হাজবেণ্ডক? তেখেতক অধিকাৰ কোনে দিলে মোৰ হাজবেণ্ডক পঠাবলৈ? আৰু পঠাইছে, এতিয়া মোৰ ওচৰত তেখেতে মাত কেলে মতা নাই? এতিয়া আপোনালোকে কি ক'বলৈ বিচাৰিছে? আজি কিমান দিন হৈ গ'ল উলিয়াই দিম মই ইমানে কৰিছো, মোক মোৰ হাজবেণ্ড মোক আজিয়ে লাগিব। মই সময় ৰখি 4 মাহ হৈ গ'ল। আজি কিমান ৰখি মই এনে, মোৰ বয়সনো কিমান হৈছে ইমান ডাঙৰ প্ৰব্লেম এটা ফেচ কৰিবলৈ? মই 25 বছৰীয়া, মোৰ হাজবেণ্ড 25 বছৰীয়া, মোৰ সন্তান এজনী আছে। মা দেউতাকে সামনে ঘৰত কেনেকে চলাম সেইটোৱে সামনে মই ছোৱালীজনী কেনেকে ট্ৰিটমেন্ট কৰিম? মোৰ ছোৱালীজনী ট্ৰিটমেন্ট চলি আছে। আপোনালোকে যদি কয় মই ডক্টৰৰ চাৰ্টিফিকেট ওলাই দিব পাৰিম। এদিন আহি ভাই চেত্ৰীয়ে মোক সোধা নাই কি তোৰ কি হৈছে, কিবা প্ৰব্লেম হৈছে? ফোন কৰিলে ফোন ৰিচিভ নকৰে। মই কেনেকে গম পাম মোৰ হাজবেণ্ড আছে নে নাই? খবৰ দিবলৈ মোক কোনোবাই আছে? আপোনালোকে কওক, মোক মোৰ হাজবেণ্ড লাগিব। কেনেকে ওলাই দিব ভাই চেত্ৰীয়ে? তেখেতে জানিব। আপোনাক যিজন স্বত্বাধিকাৰী আছিলে কোনো ধৰণৰ ঠিক আলফা স্বাধীনে যদি মোৰ হাজবেণ্ডটোক নিছে, তেখেতে কৈছে আমাৰ লগত আছে, মোৰ হাজবেণ্ডটোক ভালদৰে ৰাখিছে ৰাখা নাই, এইটো এতিয়ালৈকে আমি কোনো ধৰণৰ খবৰ পোৱা নাই। আলফা স্বাধীনে কিবা কৈছে নেকি? নাই, অকল আপোনাৰ হাজবেণ্ডটো আমাৰ লগত আছে সেনেকে বুলি আলফা স্বাধীনে কৈছে। আপোনাৰ হাজবেণ্ডটো আমাৰ লগত আছে, কৃষ্ণ চেত্ৰীয়ে পঠাইছে এনেকে কৈছে। আপোনালোকে যোগাযোগ হৈছিল আপোনাৰ লগত আলফা স্বাধীনৰ লগত? আপোনাৰ কিমান দিনৰ পূৰ্বে যোগাযোগ হৈছিল? সেইটো যেতিয়া ফাৰ্ষ্ট নিয়াৰ পাছত তেখেতক ফোন কৰি তেখেতে ফোন ৰেছপন্স নকৰাৰ পাছত মোক ফোন আহিলে, মোক ফোন আহোঁতে মই কলো ইমানে জনা আজিলৈকে মই নাজানো মোৰ হাজবেণ্ড আছে নে নাই, এই কথাটো মই নাজানো। মোক কোনে কব যদি এখেতে মোক ভাই চেত্ৰীয়ে যদি মোক নকয়, কোনে কব মোক? আপোনাক যোৱা ডিচেম্বৰ 18 তাৰিখে অপহৰণ কৰি লৈ গৈছিলে। আজিলৈকে এই কেইদিনৰ ভিতৰত আলফা স্বাধীনৰ তৰফৰ পৰা কিবা খবৰ আহিছে নেকি? নাই, কোনো ধৰণৰ একো খবৰ নাই। মই আপোনালোকক প্ৰথমে জনালো, যি আহিছিলে তেখেতে মোক কৈছে আপোনাৰ হাজবেণ্ডটো মোৰ লগত আছে, সিমানে। তাৰ পৰা আজিলৈকে এইখিনি কথাতে মই আপোনালোকক কুৱেশ্যন এটা কৈছো, মই কেনেকে বিশ্বাস কৰিম মোৰ হাজবেণ্ড আছে নে নাই? আৰু যেতিয়া ফোন কৰিছিলে তেতিয়া কৈছিলে নেকি কিয় তেখেতক অপহৰণ কৰি লৈ গৈছে? মোৰ লগত সেনেকুৱা কথা বতৰা একো নহল। মোক জাষ্ট ইমান কলে কি মোৰ আপোনাৰ হাজবেণ্ডটো মোৰ লগত আছে, সিমানে। তাৰ পৰা না হেল্ল হাই একোৱে নাই। তাৰপিছত আপোনাক কেঁচা মেচিনৰ স্বত্বাধিকাৰীয়ে কিবা যোগাযোগ কৰিছে নে? নাই। প্ৰশাসনৰ ফালৰ পৰা আপোনালোকে কি ৰেছপন্স পাইছে? প্ৰশাসনে বা পুলিচ প্ৰশাসনে আপোনাৰ লগত কি যোগাযোগ কৰিছে? আপোনালোকে কি কিবা খবৰ পাইছে নে? আজি 4 মাহ হৈ গ'ল, মোক না পুলিচ প্ৰশাসনে কিবা খবৰ দিছে নে তেখেতে কিবা খবৰ দিছে? ভাই চেত্ৰীও একো নকয়, কল কৰিলে কল ৰেছপন্স নকৰে। মোৰ অধিকাৰ আছে নাই মোৰ হাজবেণ্ডৰ বিষয়ে সুধিবলৈ? মোৰ অধিকাৰ থকা পাছতো তেখেতে মোৰ ফোন ৰিচিভ নকৰে। মই তেখেতক আহি হাত জোৰ কৰি বিনতি কৰিছো মোৰ হাজবেণ্ডক ওলাই দিয়ক। তেখেতে মোক কি কৰিলে? মই নোৱাৰো, মই পঠাইছো নেকি? মোক ধমকি দিছে। এতিয়া তেখেতৰ ৱাইফে ইমান পাব্লিকৰ ওচৰত মোক হাত উঠাইছে। তেখেতক কোনে অধিকাৰ দিলে মোক হাত উঠাবলৈ? কোনে অধিকাৰ দিছে তেখেতক মোক হাত উঠাবলৈ? এতিয়া আপোনালোকে কি ভাবিছে ইয়াৰ পৰৱৰ্তী সময়ত? মই ইমানে কৈছো মোৰ হাজবেণ্ডটোক ঘূৰাই দিয়ক। মই পৰেশ বৰুৱা ডাঙৰীয়াক ইমানে কৈছো বাৰে প্ৰতি তেখেতৰ প্ৰতি আমাৰ বহুত সন্মান আছে। মোৰ হাজবেণ্ডটোক যেনেকে হলেও ঘূৰাই দিয়ক। মোৰ হাজবেণ্ড নিৰ্দোষী মানুহ, মোৰ আৰু একো নালাগে, মোৰ হাজবেণ্ডটো মোক ঘূৰাই দিয়ক। Aku
আপুনি অলপ ধৈৰ্য ধৰি দিয়ক, এসপ্তাহ সময় আৰু দিয়ক। এসপ্তাহ ভিতৰত উলিয়ালে কি কৰিবি সেইটো কৈ দে। এসপ্তাহ পাছত নহ'লে আপোনালোকে মই ওলাই আহিম, আপোনালোকে যি কৰিব পাৰিব। আপোনাক কৰি কি লাভ? আপোনাক কিবা কৰিলে মোৰ হাজবেণ্ড ঘূৰাই আহিব। এতিয়া কৰিব ৰেডি আছো। আপোনাক কিবা কৰিলে মোৰ হাজবেণ্ড আহিলে হা কি কিবা কৰি দিব? কেলা পঠাইছিলে মোৰ হাজবেণ্ডক, কেলা পঠাইছে আপুনি মোৰ হাজবেণ্ডক। আমাৰ ল'ৰা জিন্দা আছে না মুৰ্দা আছে আপুনি সাৰ্টিফিকেট দিব পাৰিব? আপুনি বৰ ধুনীয়া আজি এই মানুহজনে আজি কোনে দিব? আপোনাৰ মনে হলে গাইড আছে কোনে ল'বা? আপোনাৰ ঘৈণীয়েকে কেলে হাত উঠালে? আপুনি হেতু আপোনাক আপুনি আমাক উত্তৰ দিব লাগিব। হেতু কেলে হাত উঠালে? আপোনাৰ ঘৈণীয়েকক মাতক, ঘূৰক আপুনি কেমেৰা আগত ঘূৰক। তেখেতক মাতি মাফি মঙাও। এতিয়া তেখেত উঠাবলৈ কোনো এমএলএৰ ৱাইফ নহয়, তেখেতে মোক হাত উঠাবলৈ। এমএলএ ৱাইফে কি হক পাব নেকি? চৰকাৰে হক দিছে নেকি? কোনে দিছে হক দিয়া নাই? হাত উঠাবলৈ হক আমি জানো। মোৰ হাজবেণ্ড লৈ গৈ আপোনালোকে ক'ত লুকাই থৈছে আৰু আহি পেলাই মোক মই কথা পাতিব আহোঁতে আপোনালোকে মোক হাত উঠাইছে। হা হাত উঠাবলৈ অধিকাৰ কোনে দিলে? আপোনাৰ ৱাইফক কোনে দিলে? আপোনাৰ ৱাইফক চকু তলত কৰি নহয় মোৰ ফালে এফালে চাওক। আমি আপোনাৰ লগত কথা পাতিব আহিছো, এফালে চাওক, চকুত চাওক। সকলে নোচোৱা মানে ঢকাবাজ হয় আপুনি, ঢকাবাজ হয় আপুনি, ঢকাবাজ মানে মানুহ পাৰ কৰি কাল খাই আহিলে আপুনি, নদী পাৰ কেলে কৰি থৈ আহিলে আপুনি? কেলে পঠালে আমাৰ ল'ৰা? আমাক লাগে, আমাক দেখি পেনে এতিয়া আমাক লাগে। মোৰ জাগাতে আছে, পলোৱা নাই।